হেল্ল' এতিয়া আমি কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰৰ এক্সাৰচাইজ 4.2 কুৱেশ্যন নম্বৰ 2ৰ পৰা কেমেৰাটো চেক কৰি লওঁ অ'কে কেমেৰা ছেট হৈ গ'ল ফ'কাছটো লৈ লওঁ ফ'কাছ য়েছ फोकस करो कैमरामैन फोकस करो इधर अपन ब्राइटनेस बढ़ा लो यस हो गया अब करेगा 4.2 एक्सरसाइज का क्वेश्चन नंबर 2 क्या ही दिया हुआ है भैया की दिया है क्वेश्चन नंबर 2 सॉल्व द प्रॉब्लम गिवन इन एग्जांपल 1 वाह क्वेश्चन ही नहीं दिया क्वेश्चन तो का एग्जांपल যাব লাগিব सॉल्व द प्रॉब्लम गिवन इन एग्जांपल 1 ले আহিলো एग्जांपल 1 কি কৰি থৈছে ৰিপ্ৰেজেন্ট द ফলোইং সিচুৱেশনস मैथमेटिकली ओके ও আনসারটো সলিউশন কৰিয়ে থোৱা আছে আধা আধি আমি জাস্ট সলভ কৰি দিব লাগে হেৰি ফেক্টৰাইজেশ্যন বা মিডল টাৰ্ম স্প্লিট ইউজ কৰি পেলাই অ'কে কুৱেশ্যনটো আধা আধি কিতাপত কৰিয়ে থোৱা আছে ফেভি আমি আৰম্ভণিৰ পৰা কৰিম কি কৈছে জন এণ্ড জয়ন্তী টুগেডাৰ হেভ 45 মাৰ্বলছ জন আৰু জয়ন্তী দুইজনে মিলি পেলাই তেওঁলোকৰ হাতত 45টা মাৰ্বলছ আছিলে both of them lost 5 marbles each তেওঁলোকৰ দুইজনৰ পৰা পাঁচটা মাৰ্বল হেৰাই গ'ল ओके দুইজনে পাঁচটা হেৰাল মানে জনৰ পৰা পাঁচটা হেৰালে জয়ন্তীৰ পৰা পাঁচটা হেৰালে মানে টোটেল 10টা হেৰাই গ'ল আছিলে কেইটা ओके यस ঠিক আছে বঢ়িয়া সেইটো বাৰু পাছত পাতিম নেক্সট কৈছে এণ্ড দ্য প্ৰডাক্ট অফ দ্য নাম্বাৰ অফ দ্য মাৰ্বলছ দে নাও হেভ ইজ 124 উই উড লাইক টু ফাইণ্ড আউট হাউ মেনি মাৰ্বলছ দে হেড টু ষ্টাৰ্ট উইথ অ'কে আৰম্ভণি কৰোঁ ঠিক আছে কাম এটা কৰোঁ কিতাপত কি কৰি থোৱা আছে কিতাপত জনৰ হাতত থকা নাম্বাৰ অফ মাৰ্বলছটো এক্স ধৰিছে তো আমিও ধৰি লওঁ second number question 1 let number of marbles কিতাপত থকা ধৰণে ৱৰ্ডিংছখিনি নহ'ব পাৰে একো কথা নাই নিজৰ ৱৰ্ডিংছ হ'লেই হ'ল let number of marbles John 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 had কাৰণ হেৰুৱাৰ আগতে let x ঠিক আছে অ'কে আকৌ কি দিয়া আছে according to question বা given number of total marbles was 45 এইটো লাইনটো ওপৰত লিখিব পাৰোঁ কোনো দিগদাৰ নাই দেই যদি জনৰ হাতত এক্সট্ৰা আছে টোটেল মাৰ্বল 45টা আছিলে তো জয়ন্তী হাতত কিমান থাকিব হেন্স number of marbles Jayanti had is equal to 45 minus x কাৰণ কাইণ্ড অফ মোৰ জনত যদি টোটেল 10টা বস্তু আছে মোৰ এ নামৰ মানটো হাতত বি নামৰ মানটো হাতত বোলে টোটেল 10টা বস্তু আছে এৰ ওচৰত যদি দুটা বস্তুহে আছে ইয়াৰ বিৰ ওচৰত কেইটা থাকিব 10 minus 2 8টা বস্তু থাকিব তো যেনেকৈ আমাৰ টোটেল মাৰ্বল 45টা আছে জনৰ ওচৰত এক্সট্ৰা আছে তো জয়ন্তীৰ ওচৰত কিমান থাকিব 45 minus এক্সট্ৰা অবভিয়াছ এতিয়া কি কৈছে দুইজনে কি কৰিছে পাঁচটা মাৰ্বল লুজ কৰিছে ওকে এটা কি কৰিছে both of them lost 5 marbles each after losing 5 marbles each John now number of marbles left with John যদি জনৰ প্ৰথমতে এক্সট্ৰা মাৰ্বল আছিলে পাঁচটা হেৰাই দিলে দ্যাট মিন্স এতিয়া আছে x - 5টা তো জয়ন্তীৰ ওচৰত কিমান থাকিব নাম্বাৰ অফ মাৰ্বলছ লেফট উইথ জয়ন্তী ইজ ইকুৱেল টু 45 minus x তাৰ পৰা 5 এটা মাইনাছ হৈ যাব 45 পৰা 5 মাইনাছ কৰিলে 40 minus x তো জনৰ ওচৰত x - 5টা মাৰ্বল এতিয়া বাচি আছেগৈ আৰু জয়ন্তীৰ ওচৰত 40 minus 6টা মাৰ্বল এতিয়া বাচি আছেগৈ একৰ্ডিং টু কুৱেশ্যন কি কৈছে যে এতিয়া পাঁচটা হেৰাৰ পাছত যিমানকেইটা বাকী থাকিলেগৈ তাহাঁতৰ প্ৰডাক্টটো কৈছে দ্য প্ৰডাক্ট অফ দ্য নাম্বাৰ অফ দ্য মাৰ্বলছ দে নাও হেভ ইজ 124 তো কোৱা আছে যে product according to question লিখিব পাৰোঁ বা given লিখিব পাৰোঁ product of the marbles they have
now is equal to 124. Okay, তো জনৰ হাতত আছে x minus 5 টা মাৰ্বলছ, জয়ন্তীৰ হাতত আছে 40 minus x টা মাৰ্বলছ। দুটা মাল্টিপ্লাই কৰি 124 পাওঁ বুলি বুকত দি থৈছে আমাক। তো ডিষ্ট্ৰিবিউট কৰিলে কি হ'ব, x into 40 মানে গোটেই লিখি লওঁ যেনিবা x into 40 minus x minus 5 into 40 minus x is equal to 124. কিমান পাম, x into 40 40x, x into minus x minus x square minus 5 into 40 5 4 20 হয়তো minus 200 হৈ যাব, minus plus হৈ যাব 5x হৈ যাব। বাৰু এপিনে আছে 124 টো 124 মই থাকিব দিওঁ। তাৰ পাছত মোৰ কি পামগে যে 40x আৰু 5x মিলি পেলাই 45x হ'ল, মাইনাছ x স্কোৱাৰটো আছে, মাইনাছ 200টো আছে, এইপিনে 124। মই x স্কোৱাৰৰ আগত আমি জেনেৰেলি x স্কোৱাৰৰ আগত নিগেটিভ চাইনটো ৰাখিব বেয়া পাওঁ, তো মই গোটেই পৰা ইফালে লৈ যাওঁ। কেনেকৈ পামগৈ এতিয়া, এইপিনে অকল 0 লিখি দিম, এইপিনে মই x স্কোৱাৰটো মাইনাছ x স্কোৱাৰটো ইফালে লৈ গ'লে পজিটিভ x স্কোৱাৰ হৈ যাব, 45xটো ইফালে লৈ গ'লে মাইনাছ 45x হৈ যাব, 200টো সিফালে লৈ গ'লে পজিটিভ 200 হৈ যাব, আৰু অলৰেডি ইয়াত পজিটিভ 124টা এক্সিষ্ট কৰিছিলে। তো আমি পাম 0 is equal to x square minus 45x, 200 আৰু 124 মিলি পেলাই 324 হৈ যাব। তো এইটোক যদি মই গোটেইটোক এনেকৈ লিখি দিওঁ, জাষ্ট উল্টাকৈ লিখিছোঁ আৰু x square minus 45x plus 324 is equal to 0। কিতাপতো এই কুৱেশ্যনো বনাই থোৱা আছেনে? Yes, x square minus 45x plus 324 is equal to 0। এতিয়া আমি এইটোক ফেক্টৰাইজেশ্যনে সলভ কৰিব লাগে। ট্ৰাই কৰি চাওঁ, ছাইডত মই বক্স এটা বনাই লওঁ, বনাই পেলাই কি লিখিম, x স্কোৱাৰ আগত 1 আছে, তাৰপিছত 324 আছে, x স্কোৱাৰ আগত 1 আছে, 1 into 324 মাল্টিপ্লাই অভিয়াছলি 324 ওলাব, আৰু যিটো পজিটিভ ওলাইছে, পজিটিভ ওলোৱাৰ কাৰণে কি হ'ব, এনেকুৱা দুটা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন 324 হয় আৰু যাৰ এডিশ্যন হৈ যায় আমাৰ 45। কেনেকৈ কৰিম এতিয়া, তাৰ কাৰণে আমি এই 324টো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম। 324 2 1 যা 2, মাইণ্ডতে 2 1 যা 2, মাইণ্ডতে 2, এই 2টো যে পাইছোঁ 2 1 যা 2 পাইছোঁ, মাইণ্ডতে সেইটো 3 পৰা 2টো মাইনাছ কৰিব লাগিব, হৈ যাব 1, 1টো কৰিব লাগিব ইয়াত 2ৰ আগত 12 হৈ গ'ল, 2 6 যা 12 আৰু 2 2 যা 4, আকৌ 2 8 যা 16 1, আকৌ 81 অবভিয়াছলি অড নাম্বাৰ 2 এইটো নাযায়, কিহেৰ কৰিব লাগিব আমি 3 যায়নে কেনেকৈ চেক কৰে, ডিজিটকেইটা এড কৰি চাই, 8 plus 1 9, okay 9 to 3 টেবুলত এজ এ মাল্টিপল আহে, ডেট মিনছ 3 3 2 যা 6, 8 পৰা 6 থাকিল 2, 21 হৈ গ'ল, 3 7 যা, অ'কে। ইণ্টাৰেষ্টিং কথা, কৰি যাওঁতে এটা মন দি যাব লাগে যে আমি ইয়াত কেনেবাকৈ মিলিছে নেকি, কেনেকৈ চাবা দেই, 2 2 যা 4, 4 3 যা কিমান, 2 2 যা 4, 4 3 যা 12, 12 আৰু 27 এড কৰিলে কেনেবাকৈ 45 পায় নি, নেপায়, নেপায় হয়নে, নেপায়। আকৌ 3 9 যা হয়নে, হয়। আকৌ এটা 2 2 যা 4, 4 3 যা 2 যা 4, 4 অ'কে, 2 2 যা 4, 4 3 যা 12, 12 3 যা 36, 36 আৰু 9, য়েছ 36 আৰু 9 যদি এড কৰিলোঁ 45 পাওঁ, ই ওলাই গ'ল। তাৰমানে 36 আৰু 9 মাল্টিপ্লাই কৰিবলৈ 324 পাওঁ, 36 আৰু 9 মাল্টিপ্লাই কৰিবলৈ 324 পাওঁ, আৰু এই 36 আৰু 9 এড কৰিলে আমি 45 পাওঁ। এনেকৈ ফেক্টৰাইজেশ্যন কৰোঁতে প্ৰত্যেকটো ষ্টেপত চেক কৰি গৈ থাকিব লাগে, কেতিয়াবা নিমিলিবও পাৰে, এতিয়া আকৌ গোটেইখন লিখি লৈ পেলাই মিলাব লাগিব, মানে এনেকৈ কৰিব পাৰি। এতিয়া আৰু 3 3 যা মানে কি পালোঁ, 324টো আমি পালোঁগৈ যে 2 দুটা আহিলে, 2 দুটা আহিলে আৰু 3 4টা আহিলে, 3 3 3 3। এতিয়া আমি এইকণলৈকে পালোঁ 36 আৰু এইকণ থাকিলে 9, 9 আৰু 36 এনেকৈও মিলাব পাৰি, যেনে 36 into 9 is 324, 36 plus 9 is 45। বাৰু x স্কোৱাৰ তেতিয়াহ'লে 45ৰ জেগাত মই কি লিখিম, 36 plus 9, x আহি গ'ল, 324 লিখিলোঁ, 0 আহি গ'ল, ইয়াত আমি পাম x স্কোৱাৰ minus 36x minus 36x plus minus minus 9x plus 324 is equal to 0, অ'কে। এতিয়া আমি কি পাম, কমন ল'বলৈ চাওঁ, x স্কোৱাৰ আৰু 36x পৰা কি কমন আহিব, অবভিয়াছলি ন, নাম্বাৰটো কমনে গ'ল,
x স্কোৱাৰ আৰু 36x পৰা আমাৰ x এটা কমন আহিব, ইয়াত x এটা থাকি যাব, 36xৰ পৰা x2 লৈ আহিলোঁ যেতিয়া -36 এটা থাকি যাব। -9 আছে যেতিয়া -9 উঠাই লৈ গুচি আহিলোঁ, ইয়াত থাকিলে x। অ'কে, এটা কথা আমি জানো যে প্লাছ মানে দুটা নিগেটিভ চাইনৰ কম্বিনেশ্যন হৈ যায়, দুটা নিগেটিভ চাইনৰ কম্বিনেশ্যন হ'লে কি পাওঁ আমি, -2 9 উঠাই দিলোঁ, মই মাইনাছ থাকি গ'ল 324। অ'কে, 9 যদি মই 324 কমন উই ন' দেট 9 × 36 is 324। 9টো কমন লৈ আহিলে মই 36 থাকি যাব। ইয়াৰ পৰা মই গম পালোঁ যে x - 36টো দুবাৰ আহিছে, মই এবাৰ লিখিলোঁ আৰু x - 9 লিখিলোঁ = 0। xটো ইয়াৰ পৰা আহিলে, 9 - 9টো ইয়াৰ পৰা আহিলে। ইয়াৰ পৰা আমি কি গম পাওঁ যে x - 36 = 0 হ'ব পাৰে অৰ x - 9 = 0 হ'ব পাৰে। এতিয়া মই কি গম পালোঁ, x = 36 অৰ x = 9। তো xটো বা কি আছিলে, xটো আছিলে জনৰ হাতত থকা মাৰ্বলছ। হেন্স নাম্বাৰ অফ মাৰ্বলছ originally with John is equal to 36. Hence, number of marbles with Jayanti কিমান আছিলে 45 minus x. That means 45 minus 36 is equal to 9. এইটো হৈ গ'ল যেতিয়া জনৰ ওচৰত 36টা মাৰ্বল আছিলে। অকল আমাৰ এইটো আনসাৰ নহয়, ইটো আনসাৰ হ'ব পাৰে। John had is equal to 9 marbles. Then Jayanti কিমান থাকিব? So Jayanti had 45 minus 9 36 marbles, মানে ইণ্টাৰচেঞ্জেবল হয় বস্তুটো। জনৰ হাতত যদি 36টা আছিলে, জয়ন্তীৰ হাতত 9টা থাকিব, আৰু জনৰ হাতত যদি 9টা আছিলে, জয়ন্তীৰ হাতত 36টা মাৰ্বলছ থাকিব। দেটছ ইউৰ আনসাৰ। নেক্সটটো কৰোঁ এতিয়া আমি 2 নম্বৰটো। ফাৰ্ষ্ট নম্বৰ কুৱেশ্যন ডান। ছেকেণ্ড নম্বৰ কুৱেশ্যনলৈ আমি প্ৰচিড কৰোঁ। কি আছে ছেকেণ্ড নম্বৰ কুৱেশ্যন চাওঁ। এক্সাম্পল 1ৰ ছেকেণ্ড কুৱেশ্যনটো আছে আমাৰ, কি আছে, আ কটেজ ইণ্ডাষ্ট্ৰী প্ৰডিউচেছ আ চাৰ্টেন নাম্বাৰ অফ টয়জ ইন এ ডে। অ'কে, আমাৰ ইণ্ডাষ্ট্ৰী এখন আছে, তেওঁলোকে টয় প্ৰডিউচ কৰে। আই থিংক চাগে মোক নাম্বাৰ অফ টয়জে সুধিব লাষ্টত গৈ পেলাই, প্ৰডিউচ ইন এ ডে বুলি, কাৰণ সেইটোৱে আমাক ফাৰ্ষ্ট লাইনত কৈ লৈছে যে কটেজ ইণ্ডাষ্ট্ৰী প্ৰডিউচেছ নাম্বাৰ অফ টয়জ ইন এ ডে। A cottage industry produces a certain number of toys in a day. The cost of production of each toy in rupees was found to be 55 minus the number of toys produced in a day. কি কৈছে? The cost of production of each toy, okay, was found to be 55 minus the number of toys produced in a day. Okay. On a particular day, the total cost of production was rupees 750. We would like to find out the number of toys produced on that day. এইটো কৈছিলোঁ। অ'কে, লাষ্টত যি লাইনটো দিয়া থাকে তাতে আমাৰ হিণ্টটো লুকাই থাকে যে আমি এক্স কাক ধৰিম। ইয়াত কৈছে যে we would like to find out the number of toys produced in that day. So number of toys produced on a day, এক্স ধৰি ল'ম। কুৱেশ্যন নম্বৰ 2, ৰোমান নম্বৰ 2 আমাৰ number, লেটটো কোনে লিখিব? লেট নাম্বাৰ অফ toys produced in a day is equal to x. Okay, according to question কি কোৱা আছে? Cost of production of each toy. According to question, cost of production of each toy is equal to, কি কৈছে, 55 minus the number of toys produced in a day. 55 minus number of toys produced in a day. That means 55 minus x. এইটো হৈছে এটা টয়ৰ কষ্ট অফ প্ৰডাকশ্যন। এটা টয়ৰ প্ৰডাকশ্যন কষ্টটো হৈছে 55 মাইনাছ নাম্বাৰ অফ
টয়স প্ৰডিউচ ইন এ ডে নাম্বাৰ অফ টয়স প্ৰডিউচ ইন এ ডে মই এক্স ধৰিছিলোঁ উঠাই মেলি ইয়াত ডাইৰেক্ট এক্সটো বহাই দিলোঁ এইটো হৈছে এটা টয়ৰ প্ৰডাকশ্যন কষ্ট ঠিক আছে এতিয়া আমাৰ কি কৈছে ইয়াত কৈছে যে অন আ পাৰ্টিকুলাৰ ডে টোটেল কষ্ট অফ প্ৰডাকশ্যন ৱাজ ₹750 on a particular day total cost of production is equal to 750 itu kya equal sign diya maine 750 ঠিক আছে 750 বাৰু এটা ঘটনাটো হল total cost of production উলিয়াই কেনেকে number of toys produced in a day into cost of production of each toy obvious na কেটা toy produce কৰিছে তাক যদি মই প্ৰত্যেকটো টয় ইচ টয়ৰ কষ্ট অফ প্ৰডাকশ্যন লগত মাল্টিপ্লাই কৰি দিওঁ টোটেল কষ্ট অফ প্ৰডাকশ্যনটো পাই যাম যদি এটা চকলেটত বোলে এটা টয়ত বোলে চকলেট বা টয় কিবা আৰু এটা টয়ত বোলে 5 টকা লৈছি 10টা টয় প্ৰডিউচ কৰিলোঁ এটা টয়ত 5 টকা বনাওঁতে 10টা টয় প্ৰডিউচ কৰিলোঁ হ'ল 50 টকা হ'ব এইটো হৈছে নাম্বাৰ অফ টয়জ এইটো হৈছে আমাৰ পাৰ টয় প্ৰডাকশ্যন কষ্ট টোটেলটো এনেকৈ ওলাই ন তো মই কি নাম্বাৰ অফ টয়জ প্ৰডিউচ ইন এ কি ধৰি থৈছোঁ এক্স ধৰি থৈছোঁ এক্স লিখি দিলোঁ cost of production of each toy কিমান ধৰি থোৱা আছে 55 minus x is equal to 750 আমাক দি থোৱা আছে আমি কি পাই যাম তেতিয়াহ'লে এতিয়া x into 55 মানে 55x x into minus x মানে minus x square is equal to 750 এই খুবাক মই ইফালে কেলে লৈ যাম কাৰণ x square আগত নিগেটিভ আছে মই নিগেটিভটো ৰাখিব খোজা মই নাই এপিনে মই 0 কৰি দিলোঁ ইপিনে x স্কোয়াৰ ইপিনে গ'লে x স্কোয়াৰ হৈ যাব পজিটিভত 55x টো ইপিনে পজিটিভ আছে ইপিনে গ'লে নিগেটিভ হৈ যাব 750 ওকে এটা জাস্ট খালি মানকে উল্টিয়াই লিখি লওঁ একটা কথাই হয় আৰু x স্কোয়াৰ মানে x = 2 লিখো 2 = x লিখো একটা কথা এটো হয় 55x ইপিনে 750 = 0 এতিয়া আমি কি কৰিম এতিয়া আমি ভাবি চাম যে কিনো কৰিব পাৰি প্ৰথম কথা x স্কয়াৰ আগত 1 টা আছে এটো পজিটিভ 750 আছে হয় না यस পজিটিভ 750 আছে ইজ ইকুৱেল টু 750 ওলাব মানে মাল্টিপ্লিকেশনটো পজিটিভতে ওলাইছে মানে কি হিন্ট পালো যে দুইটা আইসা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশন কৰি 750 পাও আৰু যাৰ এডিশন কৰি পেলাই আমাৰ 55 আহিব লাগে এটাই উপায় আছে 750 ৰ মাল্টিপ্লিকেশন কি সৰি প্ৰাইম ফেক্টৰাইজেশন কৰো 2 এ যাব কাৰণ ইভেন নাম্বাৰ হয় লাষ্টত 0 আছে 2 3 is 6 মাইনাস 6 to 7 পৰা মাইনাস কৰিলে 1 হৈ গল 15 হৈ গল 2 7 is 14 আকৌ 14 of 15 পৰা মাইনাস কৰিলে 1 থাকি গল 10 হৈ গল আমি পাম 5 ওকে 3 এ যাইনি চেক কৰো 3 plus 7 10 10 plus 5 15 যাব কাৰণ মই 2 এ গলে নকৰো obviously odd number 2 এটো না যায় 3 চেক কৰিব লাগিব 3 চেক কৰি তিনটা ডিজিট এড কৰিছিলো 3 plus 7 10 10 plus 5 15 15 to 3 টেবুলত আছে কাৰণ মই কি কৰিব পাৰিম যে 3 এ ডিভাইড কৰি 3 1 3 3 2 is 6 7 over 6 minus কৰিলো 1 থাকিলে 15 হৈ গল 3 5 15 ওকে মাজত চেক কৰি থাকিম আকৌ যে 3 2 6 6 আৰু 125 এড কৰিলে 55 পাম নিউ কেনেকৈ পাম নাপাও 3 2 6 125 6 আৰু 125 এড কৰিলে 55 নাই পাউঙ্গা আকৌ 3 এ জানি বাৰু 2 plus 1 3 3 plus 5 2 plus 1 3 3 plus 5 8 না যাব obviously বাৰু তো জনা শুনা কথা যে 125 to 5 ৰ কিউব হয় তো সিধা জেলি লিখিব পাৰি যে 5 25 যা আৰু 5 যা মই এটা বস্তু মিস কৰি দিলু বাৰু এই 25 এ মই কিবা লিখিব পাৰি হেতান নি বাৰু 3 2 যা 6 6 5 যা 30 30 plus 25 yes 55 ওলাই আছে চোন এটো হ'ব কি কলু মই 30 plus 30 into 25 is 750 কাৰণ 2 3 যা 6 6 5 যা 30 30 আৰু 25 মাল্টিপ্লাই কৰিলে 750 পাম আৰু obviously 30 আৰু 25 এড কৰিলে 55 পাম মানে মই এটা কি লিখিব পাৰিম যে we can write that यहाँ से इसे border मार देता है हम क्या लिख पाएगा इधर से आएगा ठीक है इधर से आएगा क्या आएगा कि x को इधर में लिख पाएगा ना थोड़ा सा x स्क्वायर माइनस 55 की जगह पे मैं लिखेगा 30 plus 25x
प्लस 750 इज इक्वल टू 0. वीडियो रिकॉर्डिंग हो कि रहा है कि नहीं हो रहा है, कैसे ही गाए जा रहा है हम. हाँ हो रहा है 20 मिनट हो गया. ओके, एक्स स्कोয়ার মাইনাস 30 প্লাস 25x 750 হৈ গ'ল. এতিয়া মন কৰিম আমি এক্স স্কোয়ার লিখিলোঁ, এক্স স্কোয়ার লিখি দিলোঁ. অ'কে, ভেৰি গুড. মাইনাছ 30x মাইনাছ 30x মাইনাছ এ প্লাছ এ মাইনাছ 25x মাইনাছ 25x লগতে 750 প্লাছত আছে আৰু 0 এটা আছে. ইয়াৰ পৰা মই কি কৰিম, এক্স স্কোয়াৰ আৰু 30xৰ পৰা মই কমন ল'ম. এক্সে কমন ল'ব পাৰিম, মোৰ বেলেগ আৰু ৰাস্তা নাই. কিয়া এক্স এটা ল'লোঁ, 30 থাকি গ'ল. এতিয়া 25 আৰু 750 পৰা মই অবভিয়াছলি মই মাইনাছ 25 এটা কমন ল'ম. কি ল'ম, মাইনাছ 25 এটা কমন ল'ম. মোৰ ওচৰত থাকিব, চিন্তা কৰিব নালাগে, এইটো যি আছে ন সেইটো থাকি যায়, এক্স মাইনাছ 30, বিকজ অবভিয়াছলি 25 আৰু 30 মাল্টিপ্লাই কৰিলে 750 পাওঁ. মাইনাছ 25 আৰু মাইনাছ 30 মাল্টিপ্লাই কৰিলে মাইনাছ মাইনাছ পজিটিভ হৈ যাব. 25 30 যা 750. ইয়াপ, এতিয়া চাওঁ, এক্স মাইনাছ 30 দুবাৰ ওলালে, তো মই এবাৰেই লিখিম এক্স মাইনাছ 30. মই আচলতে এইখিনি ইয়াত লিখিব লাগিছিলে, তাত বৰ থেপাথেপি হ'ল, মই আকৌ পৰা লিখি দিছোঁ দেই. কি লিখিম আমি ইয়াত লিখিম যে এক্স স্কোয়াৰ মাইনাছ 30x মাইনাছ 25x প্লাছ 750 ইজ ইকুৱেল টু 0. ইয়াৰ পৰা আমি পাম এক্স কমন ল'লে এক্স মাইনাছ 30 মাইনাছ 25 কমন ল'লে এক্স মাইনাছ 30. অ'কে, এক্স মাইনাছ 30 দুবাৰ আহিলে, এবাৰে লিখিলোঁ, দুইটাৰ পৰা টানি আনি পেলাই. ইয়াৰ পৰা যদি এক্স মাইনাছ 30 লৈ গুচি আহোঁ, ইয়াত থাকি যাব এক্স. ইয়াৰ পৰা যদি এক্স মাইনাছ 30 লৈ গুচি আহোঁ, ইয়াত থাকি যাব মাইনাছ 25 ইজ ইকুৱেল টু 0. ইয়াৰ পৰা আমাৰ কি ওলাব, এক্স মাইনাছ 30 ইজ ইকুৱেল টু 0, এক্স মাইনাছ 25 ইজ ইকুৱেল টু 0. ইয়াৰ পৰা মই পাম এক্স ইজ ইকুৱেল টু 30, এক্স ইজ ইকুৱেল টু 25. মানে এক্সটো বা আছিলে কি, এক্স আছিলে আমাৰ নাম্বাৰ অফ টয়জ অফ প্ৰডাকশ্যন পাৰ ডে. অ'কে, নাম্বাৰ অফ টয়জ প্ৰডিউচড ইন এ ডে. এক্স 30 ওলাইছে, 25 ওলাইছে. এতিয়া দুইটা এবাৰ এলাউড হয়নে নহয় আমি চেক কৰিব লাগে. দুইটা এবাৰ এলাউড হয়নে নহয় আমি চেক কৰিব লাগে. আনচাৰটো এবাৰ চেক কৰোঁ মই, কি আছে. অ'কে, আনচাৰটো ঠিকে আছে. তো আনচাৰ 25 আৰু 30 আছে. ইয়াৰ আগত জন আৰু জয়ন্তী ঠিকে আছিল নে? জন আৰু জয়ন্তী য়েছ 9 আৰু 36 আছিলে. তো ঘটনাটো হৈ গ'ল, আমি লিখি দিম হেন্স নাম্বাৰ অফ টয়জ produced in a day equals to 30 হ'ব পাৰিব, 25 হ'ব পাৰিব. দুইটা আনচাৰ খতম. নেক্সট কি কৰোঁ আমি, নেক্সট আমি কৰোঁ কুৱেশ্যন নাম্বাৰ 3. কুৱেশ্যন নাম্বাৰ 3 মে কিয়া দিয়া হে, কি দিছে যে ফাইণ্ড টু নাম্বাৰছ হুজ sum is 27. অ'কে, find two numbers whose sum is 27. Okay, তাৰ কাৰণে চিম্পল কনচেপ্ট এটা লগাম. চিম্পল কনচেপ্টটো কি লগাম আৰু, মই যদি দুটা নম্বৰৰ চাম বোলে আমাৰ 10, দুটা নম্বৰৰ চাম কিমান 10, এটা যদি 3 হয় আনটো কিমান হ'ব. অবভিয়াছলি দুটা নম্বৰ চাম কৰি 10 পাওঁ, ওৱান নম্বৰ যদি 3 হয় আনটো হ'ব 10 - 3 7. মানে দুটা নম্বৰ চাম যদি আমাৰ কি দিয়া আছে 27 দিয়া আছে, এটা নম্বৰ যদি মই নাজানো এক্স ধৰিলোঁ, আনটো নম্বৰ অবভিয়াছলি ইয়াত যেনেকৈ এটা 3 দিয়া আছিলে, আনটো উলিয়াবলৈ 10 - 3 কৰিলোঁ নাই, ইয়াত আমাৰ এক্স দিয়া আছে, তো আনটো নম্বৰ হ'ব 27 - x. তো এটা নম্বৰ এক্স, এটা নম্বৰ 27 - x. কেতিয়া, যেতিয়া নম্বৰ দুটাৰ চাম কিমান হয় 27 হয়. ঠিক আছে, আমি এটা লিখি লওঁ গিভেন চিভেনত চব. 3টো দিয়া আছে কি, গিভেন চাম অফ টু নম্বৰছ is equal to 27 আৰু লগত কি দিয়া আছে, প্ৰডাক্ট ইজ 182. আৰু পাছত লিখিম লেট, লিখোঁ লেট 1 number be x, hence other number will be 27 - x. yes, যেনেকৈ এটা নম্বৰ চাম যদি 10 হয়, এটা নম্বৰ যদি 3 হয়, আনটো 10 - 3 হ'ব ন, which is 7. 3 + 7 is 10. এতিয়া কৈছে again product of the numbers is equal to 182.
মানে প্ৰডাক্ট অফ দি নাম্বাৰ্ছ মানে এই দুটাৰ মাল্টিপ্লিকেশ্যন x ইনটু 27 মাইনাছ এক্স ইজ ইকুৱেল টু 182 ইয়াত যদি মই ডিষ্ট্ৰিবিউট কৰোঁ x ইনটু 27 x হৈ যাব x ইনটু মাইনাছ এক্স স্কুৱাৰ হৈ যাব 182 পাই যাম মই কি কৰোঁ নিগেটিভ বোলাত এক্স স্কুৱাৰটো নিগেটিভ যদি ইপিনে আছে মই নেৰাকৈ ইপিনে লৈ গুচি যাওঁ তো মই কি কৰিম 0 লিখি দিম এপিনে হৈ যাব এক্স স্কুৱাৰ পজিটিভত যাবগৈ 27x ইপিনে পজিটিভত আছে ইফালে গ'লে নিগেটিভত যাবগৈ আৰু ইপিনে প্লাছ 182 এটা আছে অ'কে মই এটা উল্টিয়াই ল'ম এইটো অকণমান ইপিনে লিখি দিছোঁ দেই লিখিবলৈ সুবিধা হ'ব x স্কুৱাৰ মাইনাছ 27x প্লাছ 182 ইজ ইকুৱেল টু 0 এতিয়া আমাৰ কি লাগে এটা ভাবিব লাগিব কেনেকৈ ভাবিব লাগিব যেনেকৈ ভাবিব লাগিব এটা ভাবি দিওঁ যাওঁ ইয়াতে ভাবি দিওঁ দেই কি ভাবিম মই এতিয়া ভাবিম যে এক্সৰ আগতটো 1 আছে আৰু লাষ্টৰ নাম্বাৰটো পজিটিভ 182 আছে 182 মাল্টিপ্লাই কৰিলোঁ 182 পাম তাকো পজিটিভ ওলাইছে ডেট মিনছ দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন হৈ পেলাই 182 পাওঁ আৰু যাৰ এডিশ্যন হৈ পেলাই 27 পাওঁ কেনেকৈ উলিয়াম এতিয়া 182 কৰিম মই প্ৰাইম ফেক্টৰাইজেশ্যন 2 9 যা 2 1 যা 91 হৈছে 2 আৰু 91 অবভিয়াছলি এড কৰিলে 27 ওলায় 91ক 7 যায় 7 13 যা অ'কে এতিয়া কি পালোঁ মই 182 ইজ ইকুৱেল টু 2 ইনটু 7 ইনটু 13 দেখা দেখিকেই ন 2 7 যা 14টা ওলাই আছে আৰু 14 প্লাছ 13 কি হয় 27 তো 14 প্লাছ 13 27 হয় আৰু 14 ইনটু 13 182 হয় ডেট মিনছ মই কি কৰিব পাৰোঁ এক্স স্কুৱাৰ লিখিলোঁ এই 27টো যে আছে 27টো জেগাত মই কি লিখি দিম আমি 14 প্লাছ 13 লিখি দিম প্লাছ 182 ইজ ইকুৱেল টু 0 এতিয়া আমি কি পাম এক্স স্কুৱাৰ লিখিলোঁ মাইনাছ 14x মাইনাছ এ প্লাছ এ মাইনাছ 13x প্লাছ 182 ইজ ইকুৱেল টু 0 এতিয়া মই এক্স স্কুৱাৰ আৰু মাইনাছ 14x পৰা এক্স কমন ল'ম এক্স মাইনাছ 14 থাকি যাব মাইনাছ 13 আৰু 182 পৰা কি কমন ল'ম মাইনাছ 13 কমন লৈ লওঁ ইয়াত এক্স থাকি যাব চাবলৈ গ'লেতো যিটো আছে সেইটোৱে থাকি যায় ইয়াত যিটো এক্স মাইনাছ 14 আছে সেইটোৱে পামগৈ আমি জাষ্ট খালি কৰি চাবলৈ কি হয় মাইনাছ 13 কমন লৈছোঁ ন তো ইয়াত প্লাছৰ পৰা একচুৱেলি মাইনাছ এটা কমন ল'লোঁ প্লাছত কি সোমাই থাকে প্লাছত একচুৱেলি দুটা মাইনাছ সোমাই থাকে এটা মাইনাছ বাহিৰত লৈ ল'লোঁ তো একটা মাইনাছটো থাকিয়ে যাব না আৰু 13 কিমান যাব 182 13 এমাত্ৰ পালোঁ 13 14 যাব 182 তো 13 যদি 182 পৰা মই ডিভাইড কৰি লৈ আহিলোঁ 13 বাহিৰলৈ ইয়াত মোৰ অবভিয়াছলি 14 থাকি যাব ন x মাইনাছ 14 দুবাৰ ওলালে মই x মাইনাছ 14 লিখি দিলোঁ এবাৰেই টানি আনি পেলাই ইয়াৰ পৰা থাকিলে x ইয়াৰ পৰা থাকিলে মাইনাছ 13 x माइनस 13 इज इक्वल टू 0 यहाँ से हमको मिल जाएगा क्या मिल जाएगा यहाँ से हमको मिल जाएगा कि x माइनस 14 इज इक्वल टू 0 और x माइनस 13 इज इक्वल टू 0 तो x इज इक्वल टू 14 एंड x इज इक्वल टू 13 तो क्वेश्चन तो की कैसे फाइंड टू नंबर्स ओके तो दूसरा आंसर पालो तो इफ वन number is okay x is equal to 14 then second number to kya other number will be 27 minus x hence 27 minus x is equal to mane 27 minus 14 is equal to 13 yato okay 27 minus x so 27 minus 13 is equal to 14 so number kita ki palu hence the numbers are 13 14 kunbai और বুলি কৈ দিব পাৰে 14,13 এয়া একেটা আনসাৰ এবাৰ লিখিলেও চলি যাব পিছফালে কি আছে চাই লওঁ এবাৰ পিছফালে অৰ দিছে নি কেনেবাকে পিছফালে না নাম্বাৰছ 13 এণ্ড 14 বুলি দিছে ঠিক আছে ওকে বুঝলো এতিয়া আমি কৰিম 4 নম্বৰ কোৱেশ্চনটো 4th নম্বৰ কোৱেশ্চনটো কি আছে ফাইন্ড টু কনজিকিউটিভ পজিটিভ ইন্টিজাৰ্স ওকে মুহাৰি লওঁ বোৰ্ডখন মই মুহাৰি লওঁ ঠিক আছে which is a find two consecutive integers ताको positive क्वेश्चन है कि find two consecutive positive integers sum of whose square is 365 okay third है कि fourth है बे fourth है okay the consecutive positive number बोर consider करबेलो आमी एनै consider करो साबो लगे देखला मन राखिबो लागे जेनेके धरा 5 এটা নাম্বার 5 এর পাছৰ নাম্বাৰটো কি 6 টুক মই 6 বুলি নকৈ পেলাই মই 5 + 1 বুলি কব পাৰো নে 6 টুক obviously পাৰো ন तो এটা 5 নকৈ পেলাই যদি মই x কৈ দিলো এটা নাম্বাৰ যদি x তো x ৰ পাছৰ নাম্বাৰটো x + 1 হ'ব নে obviously হ'ব তো তেনেকৈ ধৰিব পাৰি বা এনেকৈ ধৰিব পাৰি এটা নাম্বাৰ 4 এটা নাম্বাৰ 5 এটো যদি x হয় 4 টো আমাৰ 5 - 1 এনেকুৱা হ'ব নে তো 5 - 1 মানে কি এটো x - 1 বুলি ক'ব পাৰিম নে তো কনজিকিউটিভ নাম্বাৰবোৰ ন
x, x plus 1 বুলিও ধৰিব পাৰি, আকৌ x minus 1 আৰু x বুলিও ধৰিব পাৰি, যি মৰ্জি ধৰিব পাৰি, ঠিক আছে। তো মই যেনিবা ধৰিম এইটো x আৰু x plus 1, তো মই কি লিখিম, let two consecutive positive integers, let two consecutive positive integers be x and x plus 1. Okay, এটা কি দিছে, sum of whose squares, according to question, sum of their squares is equal to 365. 365. Sum of whose squares means first number to square কৰিলে x square আহিব, second number to square কৰিলে x plus 1 ৰ whole square আহিব, 365 আমি পাম। এটা মন দিও দেই, এক্সপান্ড কৰিব লাগে। এইটো কি ফৰ্মুলা পৰিলে, এইটো ফৰ্মুলা পৰিলে আমাৰ a plus b whole square ফৰ্মুলা, তো এইটো x square হৈ যাব, এইটো 2ab মানে 2 into x into 1 হৈ যাব, plus b square 1 square 365। এটা আমি কি পাম, x square মিলি 2x square হৈ গ'ল, তাৰপিছত প্লাছ 2x এটা আহি গ'ল, প্লাছ 1 এটা আহিলে, 365টো এফালে আহিলে মাইনাছ 365 হৈ যাব, এইপিনে 0 থাকিব। এতিয়া মই কি পাম, 2x square plus 2x আৰু এইপিনে প্লাছ 1 আৰু মাইনাছ 365, opposite sign, so we subtract and put the sign of bigger number in front of the answer. Opposite sign, so we subtract 365 from 1 subtract কৰিলে 364 হ'ল, ডাঙৰ নম্বৰটো আগত মাইনাছ চাইন আছে, মাইনাছ চাইন দি দিলোঁ। অ'কে, নাও দেখিলোঁ যে 2 2 364 গোটেইকেইটাই ইভেন নাম্বাৰ, মই 2 এটা কমন আনিব পাৰোঁ, লৈ আনো, 2 এটা কমন আনিলে কি হ'ব, x স্কুৱাৰ প্লাছ x থাকি যাব, ইয়াৰ পৰা 2 কমন আনিলে কি হ'ব, 2 1 যা 2, 3 পৰা 2 মাইনাছ কৰিলোঁ, 16 হৈ গ'ল, 2 8 16, 2 2 যা, অ'কে হৈ গ'ল, x স্কুৱাৰ প্লাছ x মাইনাছ 182, x square plus x minus 182 is equal to 0. ইয়াৰ পৰা কেনেকৈ 0, 2 টো ডিভাইড হৈ যাব, কাৰণ এইপিনে মাল্টিপ্লাই হৈ আছে। আমি লাষ্টত পালোঁগৈ x square plus x minus 182 is equal to 0. এই মাত্ৰ মই ক'ৰবাত কৰি আহিছোঁ দেই, 182 থকা নম্বৰ এটা হেৰিত কৰি আহিছোঁ, এই জাষ্ট কুৱেশ্যন নম্বৰ 3তে কৰি আহিছোঁ আমি, য়েছ কুৱেশ্যন নম্বৰ 3তে কৰি আহিছোঁ। এতিয়া কি হ'ল কথাটো চাব লাগে, মই বক্সটো এইখনে বনাই লৈছোঁ, মই বনাই লৈছোঁ যে ইয়াত এক্স স্কুৱাৰ আগত 1 এটা আছে, আৰু এইপিনে এবাৰ পজিটিভ 182 নাই, কাৰণ থাৰ্ড নম্বৰ কুৱেশ্যনত পজিটিভ 182 আছিলে, এবাৰ আমাৰ নিগেটিভ 182 পাইছোঁ, তো আমি নিগেটিভ 182 দিলোঁ, আনচাৰটো নিগেটিভ 182 আহিলে, মানে মোৰ আনচাৰটো নিগেটিভ আহিছে কাৰণে মই কি ক'ম, দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন 182 হ'ব, কিন্তু যাৰ ছাবট্ৰেকশ্যন আমাৰ এই এক্সৰ আগত কি আছে, একো নাই মানে 1 আছে। দুটা এনেকুৱা নাম্বাৰ লাগে যাৰ মাল্টিপ্লিকেশ্যন 182 হয়, যাৰ ছাবট্ৰেকশ্যন 1 হয়। আমি 182 অথনি যদি প্ৰাইম ফেক্টৰেশ্যন কৰিছিলোঁ মনত আছে যদি, 2 9 যা 18 হৈ যায়, 2 1 যা আৰু 91 মানে 7 into 13, মন কৰি লিখিম যে এতিয়া আমি 182ত আমাৰ 2 into 7 into 13 ওলাইছে, 2 7 যা 14 হৈ আছে, চিয়'ৰলি 14ৰ পৰা 13 মাইনাছ কৰিলে 1 পাওঁ, তো 14 minus 13 is 1, আৰু অবভিয়াছলি 14 into 13 is 182, কিন্তু আগৰ কুৱেশ্যনটো এইটোৱে পাই আহিছোঁ আমি, খালি যোৱাবাৰ যেনিবা এডিশ্যন আছিলে, কাৰণ তেতিয়াও 182টো পজিটিভত আছিলে। এক্স স্কুৱাৰ এই 1 টা যে আছে, 1 টা আছে, সেই 1টোৰ জেগাত মই কি লিখিম, 14 minus 13 x minus 182 is equal to 0। ইয়াৰ পৰা মই কি পাই যাম, এক্স স্কুৱাৰ প্লাছ 14 আৰু x প্লাছ 14x প্লাছে মাইনাছে মাইনাছ 13x মাইনাছ 182 is equal to 0। ইয়াৰ পৰা মই কি পাই যাম, x এটা কমন ল'লে x প্লাছ 14 থাকিব, x প্লাছ 14 থাকিব, আৰু মাইনাছ 13টা কমন ল'লে x থাকিব, আৰু মাইনাছটো ইয়াৰ পৰা চাওঁ, মাইনাছ 13 কমন আনিছোঁ ন, মাইনাছ 13 কমন নাই কাৰণ ইয়াত x থাকি গ'ল, ইয়াততো মাইনাছ এটা কমন লৈ গুচি আহিলোঁ, সেইকাৰণে এবাৰ প্লাছ থাকি গ'ল, মাইনাছটো কমন আনিলে কি থাকি যায়, প্লাছ থাকি যায়। আৰু এটা কথা আমি জানো যে 13 into 14 is 182, তো 182ৰ পৰা যদি মই 13টা কমন আনো, মই 13ে ডিভাইড কৰোঁ, ডেট মিনছ ইয়াত আমাৰ 14 আনচাৰ পাম, আৰু ইমান টেনশ্যন ল'বও নালাগে, এইটো যিটো আছে এইটো সেইটোৱে পাম। তো কি পালোঁগৈ তেতিয়াহ'লে, x plus 14 দুবাৰ ওলালে, তো মই লিখিব পাৰিম কি, x plus 14টো মই এবাৰেই লিখিলোঁ, লিখাৰ পাছত ইয়াৰ পৰা x plus 14 উঠালোঁ, থাকি গ'ল x, ইয়াৰ পৰা মই x plus 14 উঠালোঁ, থাকি গ'ল minus 13 is equal to 0। ইয়াৰ পৰা মই কি পাই যাম, x plus 14 is equal to 0,
or x minus 13 is equal to 0. এতিয়া মই পালোগে x is equal to minus 14 আৰু x is equal to 13, কিন্তু এইটো পসিবল নহয়, not possible. কিয় বা পসিবল কিয় নহয়, ইয়াত কি লিখা আছিলে, টু কনজিকিউটিভ পজিটিভ ইন্টিজাৰ, এইটো নিগেটিভ ইন্টিজাৰ ওলাই গ'ল, that means not possible. এইটো হ'ব x টো হ'ব hence x টো 13 হ'ব, তো x plus 1 টো কিমান হ'ব তেতিয়াহ'লে 13 plus 1 14, hence টো লিখি থৈছো ন, but therefore the numbers are 13, 14. Oh, second number question 13 14 ওলালে, এইটো 30 40 ওলাইছেচোন. Yes, hence the numbers will লিখিব পাৰো আৰু এনেকৈ লিখিব পাৰো, hence the consecutive positive integers are 13 and 14 হৈ গ'ল. Okay, 4 number question হৈ গ'ল, 5 number question লৈ যাওঁ. ৰেকৰ্ডিং হৈ আছে নে বাৰু? Yes, হয়তো আছে দেই ৰেকৰ্ডিং. Okay, 5 number question লৈ যাওঁ. 5 number question কি দিয়া আছে? 5 number question क्या दिया है? আমি চেয়ে চেয়ে দেখি সারাদিন, আজ ওই চোখ সাগরের নীল, আমি তাই কি গান গাইছি, বুঝি মনে বয়ে গেল. 5 number question কি দিয়া আছে? The altitude of a right triangle is 7 cm less than the base. Okay. If the hypotenuse is 13 cm, find the other two sides. কৈছে altitude আৰু বেছৰ এটা ৰিলেশ্যন দিয়া আছে, কৈছে যে altitudeডাল বেছতকৈ 7 cm লেছ. কি কৈছে? The altitude of a right triangle, right triangle মানে right angle triangle, 90 degree triangle. The altitude of a right triangle is 7 cm less than the base. Okay. If the hypotenuse is 13 cm, find the other two sides. মানে altitude আৰু বেছ বিচাৰিব লাগে. এতিয়া ঘটনাটো হ'ল আমাৰ যিহেতু altitude আৰু বেছৰ ৰিলেশ্যন দি থোৱা আছে, কেনেকৈ altitudeডাল বেছতকৈ 7 কম, তো বেছ গম পালে altitude গম পাই যাম, কাৰণ বেছৰ পৰা 7 কমাই দিলে আমি altitude পাই যাম. তো জেনেৰেলি অবভিয়াছলি আমি বেছটোক x ধৰি লওঁ. কি ধৰি ল'ম? 5 নম্বৰ কুৱেশ্যন. মই চিঙিয়াহী নাইকিয়া হৈছেচোন, চিঙিয়াহী নাইকিয়া মানে বেলেগ এটা পেন লওঁচোন, চাওঁ লিখিব নাই. লেট দ্য বেছ অব এ right triangle is equal to x centimeter pentimeter দিছে নি বাৰু? Yes, centimeter দিছে. ইউনিট লিখিবলৈ পাহৰি যাব নালাগিব. Let the base of a right angle triangle is x centimeter. According to question, altitude is equal to base minus 7 centimeter. হয়নে? সেইটোৱে কৈছে নে যে altitude of a right angle triangle is 7 cm less than the base. তো altitude টো কিমান হ'ব তেতিয়াহ'লে? altitude টো হ'ব, altitude টোক যাক আমি পাৰপেণ্ডিকুলাৰ বুলি ক'ব পাৰোঁ, যাৰ নাম p বুলি ক'ব পাৰোঁ, মানে পাৰপেণ্ডিকুলাৰ. আৰু এইটো বেছ আমাৰ, এইটো বেছ বি, বেছ মানে আমাৰ x ধৰি থোৱা আছে, এইটো 7 হৈ গ'ল. এইটো হৈছে আমাৰ altitude. আকৌ কি দিয়া আছে? আমাৰ আকৌ দিয়া আছে যে according to question দি থোৱা আছে বা given দি থোৱা আছে, যি লিখোঁ আৰু hypotenuse is equal to 13 centimeter দিয়া আছে. অ'কে, আমি মনত পেলাওঁচোন পাইথাগোৰাছ থিয়ৰাম আমি ৰাইট এংগল ট্ৰাইংগলত ইউজ কৰোঁ. তো পাইথাগোৰাছ থিয়ৰাম কি আছিলে? তো বাই পাইথাগোৰাছ থিয়ৰাম p square plus মানে এনেকৈ লিখিম altitude square plus base का square is equal to hypotenuse का square. altitude square plus base square is equal to hypotenuse square. altitude square মানে কিমান? altitude ডাল পাই থৈছোঁ আমি x minus 7 whole square, base পাই থৈছোঁ x, তো x square. আৰু হাইপোটেনিউজ দিয়া আছে কিমান? 13 cm, 13 square. এইটো আমাৰ a minus b whole square formula. That means x square minus 2 into x into 7 plus 7 square plus x square is equal to 169.
এতিয়া x² দুটা আহিলে কাৰণে 2x², 2 × 7 - 14x, এইটো হ'ব 49। তো 169টো এফালে লৈ গুচি আহোঁ, 169টো এফালে লৈ গুচি আহিলোঁ, 0 হৈ গুচি গ'ল। এতিয়া মন দিম কথা এটা, 2x² আছে -14x2 আছে, এইটো পজিটিভ এইটো নিগেটিভ, অপজিট চাইন, চ' উই ছাবট্ৰেক্ট। 9ৰ পৰা 9 ছাবট্ৰেক্ট কৰি 0 পালোঁ, 6ৰ পৰা 4 ছাবট্ৰেক্ট কৰি 2 পাই গ'লোঁ, 120 হৈ গ'ল, আৰু ডাঙৰটোৰ আগত মাইনাছ চাইন আছে কাৰণে -120 হৈ গ'ল। মন দিলে ভাল বস্তু এটা দেখিম যে আমি বস্তু এটা দেখা পাম যে ইয়াৰ পৰা 2 এটা কমন আহে চোন, চব ইভেন নাম্বাৰ, 2টো মই কমন লৈ ল'লোঁ, x² - 14ৰ পৰা 2 কমন ল'লে 7 থাকিব, 7x হৈ গ'ল, 120ৰ পৰা 2 কমন ল'লে আমাৰ 60 থাকি যাব, হয়নে? আৰু 2টো এইফালে ডিভাইড মাৰি দিম, কি পাই যাম, x² - 7x - 60 = 0/2। তো আমি থাকি যাব কি আমাৰ ওচৰত থাকি যাব যে x² - 7x - 60 = 0। আৰু ইয়াত আমি বনাই চাওঁ বক্স এটা যে ইয়াত 1 আছে, ইয়াত -60 আছে, ইয়াত 1 আছে, ইয়াত -60 আছে, মানে -60 পালোঁ। তো ঘটনাটো হৈ গ'ল আমাৰ দুটা নম্বৰৰ প্ৰডাক্ট নিগেটিভ পাইছোঁ, হয়নে? মানে এই 1 আৰু -60 প্ৰডাক্ট আমি নিগেটিভ পাইছোঁ। নিগেটিভ পাইছোঁ মানে কি হ'ব, দুটা আমাক এনেকুৱা নম্বৰ লাগিব যাৰ মাল্টিপ্লিকেশ্যনটো 60 হয় আৰু যাৰ ছাবট্ৰেকশ্যনটো 7 হ'ব। এটা ঘটনাটো হ'ল যে আমি তাৰ কাৰণে 60ৰ যদি জানো ভাল কথা যে 12 5 × 60 হয় বুলি, নাজানো কৰি চাব লাগিব আৰু 60 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলোঁ, 230 যা, 2 আৰু 30 ছাবট্ৰেকশ্যন 7 নোলায়, ভেৰি গুড, নোলায় গুলি মাৰোঁ এতিয়া। 2 কিমান যা, 2 15 যা, 4 আৰু 15ৰ ছাবট্ৰেকশ্যন 7 নোলায়, বাদ দিওঁ। আকৌ কৰিম, 2টো নাযায়, 3 যাব, 3 5 যা, এতিয়া চাওঁ, 2 2 যা 4, 4 3 যা 12, 12 আৰু 5ৰ ছাবট্ৰেকশ্যন 7 নেকি? য়েছ, 12 আৰু 5ৰ ছাবট্ৰেকশ্যন 7 আৰু 12 আৰু 5ৰ মাল্টিপ্লিকেশ্যন 60। তো আমি কি কৰিম, ইয়াত x² পালোঁ, 7ৰ জেগাত মই 12 - 5 লিখিলোঁ, x লিখিলোঁ, -60 = 0 কৰিলোঁ, মানে আমি পাম যে x² - 12x, তাৰপাছত মাইনাছে পজিটিভ 5x -60 = 0। ইয়াৰ পৰা মই পামগৈ যে x² আৰু 12xৰ পৰা x কমন আহিলে x - 12 থাকিলে, ইয়াত 5 আৰু 60 পৰা 5 কমন আহিলে x - 12 থাকিলে, ইয়াৰ পৰা মই x - 12 দুবাৰ আছে, মই এবাৰ লিখি ল'লোঁ, ইয়াৰ পৰা x আৰু ইয়াৰ পৰা 5 থাকি যাব, x + 5 = 0। এটা আমি পাম x - 12 = 0 or x + 5 = 0। x = মোৰ এপিনে 12টো -12টো ইপিনে গ'লে পজিটিভ 12 হৈ যাব আৰু xটো ইফালে গ'লে -5 হৈ যাব। মনত পেলাচোন xটো কি আছিলে, xটো আছিলে আমাৰ বেছটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, কাৰণ লেংথটো কেতিয়াও নিগেটিভ নধৰোঁ আমি। চ' আমি লিখি দিম নট পচিবল, হেন্স বেছ = 12 চেণ্টিমিটাৰ, আৰু অল্টিটিউডটো কি আছিলে, অল্টিটিউডটো আছিলে আমাৰ বেছ -7, ডেট মিনছ 12 - 7 is 5 চেণ্টিমিটাৰ। তো অল্টিটিউড আমাৰ 5 চেণ্টিমিটাৰ হৈ গ'ল, বেছটো আমাৰ 12 চেণ্টিমিটাৰ হৈ গ'ল, আৰু হাইপোটেনিউজটো আমাৰ 30 চেণ্টিমিটাৰ দিয়াই আছিলে। এবাৰ ট্ৰাই কৰি চেক কৰি চাব পাৰোঁ, বেছৰ স্কুৱেৰ মানে 12ৰ স্কুৱেৰ প্লাছ অল্টিটিউডৰ স্কুৱেৰ, 12² মানে 144, 5² মানে 25, 144 + 25 169 হয় নে? য়েছ হয়, আৰু যিটো 13ৰ স্কুৱেৰ হয়, য়েছ, পাইথাগোৰাছ থিয়ৰম মিলি আছে। তো এইটো আনচাৰ বেছ। এতিয়া আবার আহিব 6 নম্বৰ কুৱেশ্যনটো দেই। 6 নম্বৰ কুৱেশ্যনটো আমাৰ এই এক্সাম্পলৰ কুৱেশ্যনটোৰ নিচিনা অকণমান ছেম ডিটো। তো আমি কৰোঁ 6 নম্বৰ কুৱেশ্যনটো। এইটো হৈ গ'ল আমাৰ 5 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনলৈ আহোঁ। 6 নম্বৰ কুৱেশ্যন হোৱাৰ খালি মই পেনত ইংক অকণ ভৰাই লওঁ। অ'কে, চিয়াহী ভৰাই আজৰি। এতিয়া আমাৰ 6 নম্বৰ 6 নম্বৰ কুৱেশ্যনলৈ যাম। একেৰাহে মানে ভিডিঅ'ত চাই থাকি যদি আমনিও লাগিছে, অকণ উঠি মেলি আহিব লাগে, পানী দুনি খাই আহিব লাগে, অকণমান নাচি মেলি আহিব লাগে, যাতে এৱেৰনেছটো থাকে বা মাইণ্ডটো এৱেৰ হৈ থাকে। নহ'লে টোপনি লাগিব পাৰে, অবভিয়াছ লাগিব পাৰে, কোনো ডাঙৰ কথা নহয়। একেল ঠাইৰে বহি থাকিলে টোপনি লাগতা হে, নিন্দা যাতা হে, এলাহ লাগতা হে। तो थोड़ा सा 5 मिनट उठ के आना, पानी पी के आना, थोड़ा सा डांस करके आना, गाना सुन के आना, या क्या बन रहा है खाना देख के आना। तो ओके चलो, तो কি কৰোঁ এতিয়া আমি 6 নম্বৰ কুৱেশ্যন চাওঁ যে কি আছে, A cottage industry produces a certain number of pottery articles in a day. লাষ্টৰ লাইনটো চাওঁচোন, একদম লাষ্টৰ লাইনটো, বাজৰখিনি স্কিপ মাৰি দিছোঁ মই। Find the number of articles produced
and cost of each article. Okay. তো বেসিক্যালি আমাৰ আৰ্টিকেল প্ৰডিউচ আমি যোৱাবাৰো আমাৰ কোনটো আছিলে কুৱেশ্যন নম্বৰ আমি 2 কৰি থাকোঁতে 2ৰ ৰোমান নম্বৰ 2 কৰি থাকোঁতে আমি নাম্বাৰ অফ আৰ্টিকেলছটো x ধৰি লৈছিলোঁ বাৰু ইয়াতো ধৰি লওঁ সেইটো ইয়াতো ধৰি লওঁ 6 লেট দ্য নাম্বাৰ অফ আৰ্টিকেলছ লিখিব পাৰোঁ নে আৰ্টিকেলছ দিয়া আছে য়েছ আৰ্টিকেলছ বুলি লিখি যাওঁ নাম্বাৰ অফ আৰ্টিকেলছ মানে বস্তু আৰু নাম্বাৰ অফ আৰ্টিকেলছ produced in a day is equal to x. Well, that's what key say. It was observed on a particular day that the cost of production of each article was 3 more মানে add 3 more than twice the number of articles produced on that day. So key say? According to question, cost of production of each article in a day is equal to কি কৈছে 3 more than কাটকে 3 more than twice the number of article produced on that day. Twice মানে 2 into number of articles produced in on কৈছে বাৰু produced on that day produced in a day on a day produced on a day cost of production of each article on a day is twice of number of articles produced on a day and plus 3 more than কৈছে যে এটা আৰ্টিকেলৰ প্ৰডাকশ্যনৰ কষ্ট 3 more হয় কাটকে যিমানকেইটা আৰ্টিকেল প্ৰডিউচড হৈছে এদিনত তাৰ টুৱাইছতকৈ 3 বেছি হয় তেতিয়া আমি কি পাই যাওঁ এটা আৰ্টিকেলৰ কষ্ট অফ প্ৰডাকশ্যন তেতিয়া আমি কি পাই যাম 2 into number of articles produced on a day আমি x ধৰিছিলোঁ 2 into x plus 3 মানে 2x plus 3 হৈ গ'ল এটা কৈছে যে if the total cost of production on that day was 90 rupees given by according to question total cost of production on that day is equal to 90 rupees a total cost of production কেনেকৈ উলিয়াম আমি total cost of production উলিয়াবলৈ হ'লে আমি কি কৰিম যে number of articles produced on a day into cost of each article cost of production of each article cost of production of each article on that day 90 rupees দিয়া আছে number of articles produced on a day কিমান extra article produce কৰিছে cost of production of each article কিমান দিয়া আছে 2x plus 3 দিয়া আছে is equal to 90 দিয়া আছে এটা মই কি কৰিম 2x into 2x মানে 2x square x into 3 মানে 3x আৰু 90 টো ইফালে হলে -90 is equal to 0 তো আমি পালোগে যে আমি ইকুৱেশ্যনটো কি পালোগে যে আমি ইকুৱেশ্যনটো পালোগে যে 2x square plus 3x minus 90 is equal to মই 0 পালো ইয়াৰ পৰা মই কি পাম 2 এটা আহিব আৰু লাষ্টত -90 আছে ইয়াৰ পৰা আমি 2 into -90 -180 পাই যাম এটা নিগেটিভত পাইছো কাৰণে মই কি কৰিম যে দুটা নাম্বাৰ এনেকুৱা লাগে যাৰ মাল্টিপ্লিকেশ্যন 180 ডিগ্ৰী হে গৈছে ঠিক দুটা নাম্বাৰ মাল্টিপ্লিকেশ্যন লাগে যাৰ মাল্টিপ্লিকেশ্যন 180 ডিগ্ৰী হয় আৰু যাৰ সাবট্ৰেকশ্যন 3 হয় ঠিক আছে ওকে ট্ৰাই কৰো এতিয়া আমি 180 টোক আমি ভাঙিবলৈ 290 যা হৈ যায় 90 আৰু 2 সাবট্ৰেকশ্যন 3 নাহিব ভেৰি গুড তাৰপিছত আমাৰ 245 যা হৈ যাব 2 to the 4 4 আৰু 45 ৰ সাবট্ৰেকশ্যন 3 নাহিব ওকে 3 এ 15 যা কৰিব লাগে 2 to the 4 4 3 যা 12 12 একন হৈ গ'ল এ 15 হৈ গ'ল 15 - 12 is 3 yes
তো 15 আৰু 12ৰ ছাবট্ৰেকশ্যনটো 3 আহিব আৰু 15 আৰু 12ৰ মাল্টিপ্লিকেশ্যনটো 180 আহিব তো মই ইয়াত কি লিখিব পাৰোঁ যে ইয়াত মই লিখিব পাৰোঁ 2x স্কোৱাৰ আছে 3 জেগাত মই লিখিব পাৰোঁ 15 মাইনাছ 12x মাইনাছ 90 ইজ ইকুৱেল টু 0 ইয়াৰ পৰা আমি পামগৈ যে 2x স্কোৱাৰ প্লাছ 15 এক্সটো লাগি যাব মাইনাছ 12 এক্সটো লাগি যাব মাইনাছ 90 ইজ ইকুৱেল টু 0 2 আৰু 15ৰ পৰা একো কমন নাহে অকল এক্সটো কমন আহিব তো 2x প্লাছ 15 থাকি যাব ইয়াত মাইনাছ 12 আৰু মাইনাছ 90 এটা ইণ্টাৰেষ্টিং কথাটো যে মই মাইনাছটো কমন আনিলোঁ কিন্তু মই গোটেই 12টো কমন আনিব নোৱাৰোঁ কিয় কাৰণ 12টো কমন লৈ আহিলে ইয়াত এক্স থাকি যাব হয়নে আৰু 12টো 90 পৰা কমন নাহেও 12টো 90 ফেক্টৰ নহয় 12 90 ডিভাইড নাযায় মন কৰিব লাগে মোৰ ইয়াৰ ভিতৰত কি লাগে 2x লাগে ওকে 2x লাগে 12ৰ জেগাত মই 2x থাকিবলৈ হ'লে 12ৰ পৰা কি কমন 12ৰ পৰা কি কমন আনিম ভিতৰত 2 থাকি যাব 2 পাম 6 বিকজ 6 2 যা 12 মই মাইনাছ 6 এটা কমন আনিলোঁ ইয়াত 2x থাকি গ'ল মাইনাছ 2 লৈ অহাৰ কাৰণে পজিটিভ হৈ গ'ল আৰু 6 কিমান যা 90 আমি জানো 6 15 যা 90 য়েছ তো ঘটনাটো হ'ল 2x প্লাছ 15 ইনটু দুইটাৰ পৰা 2x plus 15 লৈ গুচি আহিলোঁ 2x plus 15 ইয়াৰ পৰা অনাৰ কাৰণে ইয়াৰ পৰা x থাকি যাব 2x plus 15 ইয়াৰ পৰা অনাৰ কাৰণে ইয়াত মাইনাছ 6 থাকি যাব অ'কে তো 2x plus 15 ইজ ইকুৱেল টু 0 পালোঁ আৰু এইটো আমি কি পালোঁ অৰ 2x plus 15 is equal to 0 or x minus 6 is equal to 0 ইয়াৰ পৰা মই কি পাম twice x is equal to minus 15 ইয়াৰ পৰা মই পাম x is equal to minus 15/2 কাৰণ এইটো পসিবল নহয় কিয় x টো কি আছিল x টো আছিল নাম্বাৰ অফ আৰ্টিকলছ প্ৰডিউস ইন এ ডে নাম্বাৰ অফ আৰ্টিকলছ প্ৰডিউস ইন এ ডে যদি আমাৰ minus 15/2 হয় কাইসা হ'ব minus 15/2 বস্তু কেনেকৈ প্ৰডিউস কৰিম এদিনত আৰু নিগেটিভত পসিবল নহয় তো নট পসিবল আৰু আহিলে ইয়াৰ পৰা কি আহিলে x is equal to 6 এইটো পসিবল কাৰণ নাম্বাৰ অফ আৰ্টিকল প্ৰডিউসড ইন এ ডে 6টা হ'ব পাৰে তো হেন্স নাম্বাৰ অফ articles কি লিখিছো articles produced on that day is equal to 6 done তো লাষ্টৰ আনসাৰটো লিখি থৈ আহিব লাগে দেই লাইনটো যেটো সুধিছে আমাক